বিজেপি একো কৰা নাই তেওঁ হাউচত ডিছকাশ্যন এটা ইনিচিয়েট নকৰে কিয় অহাকালি আপোনালোকে লাইভ টেলিকাষ্ট কৰক তেওঁ যিখিনি কথা ক'ব তেওঁ ক'ব মই সেৱা ধ্বংস কৰিব খুজিছোঁ তেওঁ যুক্তি দি কথাখিনি কওক তাৰ উত্তৰটো দিলে অসমৰ মানুহটোতো ৰাজনৈতিকভাৱে সচেতন অসমৰ মানুহে গম পাব আমি কি কৰি আছোঁ তেওঁ কৈছে বিজ্ঞাপনত চলিছে এটা অহাকালি চিটি স্কেন বিনামূলীয়া হ'ব এইটো কি বিজ্ঞাপনৰ বস্তু নেকি পৰহিৰ পৰাটো আপোনালোকে ফ্ৰী পাব তো তেওঁৰ দিনত কিয় কৰা নাছিল এইটো কি বিজ্ঞাপন হ'ল নেকি আজি BEd DEd নোহোৱাকৈ যে টেটৰ ল'ৰাবিলাকৰ অহা মাহৰ পৰা এপইণ্টমেণ্ট হ'ব 18,000 19,000 ল'ৰা তেওঁৰ দিনত কিয় নহ'ল মই শিক্ষামন্ত্ৰী এৰি অহাৰ পিছত তেওঁ এখন স্কুলো কিয় প্ৰাদেশিকৰণ কৰিব নোৱাৰিলে গতিকে কালি মই তৰুণ গগৈ ডাঙৰীয়াক আহ্বান জনাইছোঁ যে আপুনি ইয়াতে ভাষণ এটা দিয়ক আমি উত্তৰ দিম কাগজে দেখোন দি দিলোঁ তেওঁলোকে যদি গম নাপায় পদত্যাগ কৰিব লাগে যদি ইমান ডাঙৰ বিয়াগুম কাম এটা তেওঁলোকে গম নোপোৱাকৈ চলি আছিলে তেতিয়া তেওঁলোকে অসমৰ জনসাধাৰণক ক্ষমা খুজিব লাগে যে আমি শিক্ষামন্ত্ৰী আছিলোঁ আমাৰ দিনত ডকুমেণ্টটো দেখুৱাই দিলোঁ এতিয়াতো নহয় বুলি কোনেও